মিছন বসুন্ধৰা দ্বিতীয় আঁচনিৰ অধীনত আজি শদিয়া সমষ্টিৰ 12,000 লোকে ভূমিপট্টা লাভ কৰিছে। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে এই ভূমিৰ পট্টা লাভ কৰিছে। তিনিচুকীয়া জিলাত সৰ্বমুঠ 35,000 পৰিয়ালে আজি ভূমিপট্টা লাভ কৰিছে। ই এটা আমাৰ চৰকাৰখনৰ অন্যতম সফলতা আৰু মই ভাবোঁ যে মিছন বসুন্ধৰা 2 আৰু প্ৰস্তাৱিত মিছন বসুন্ধৰা 3ৰ সময়ত অসমৰ ৰাইজৰ সিংহভাগ মাটি বাৰীৰ সমস্যা দূৰ হ'ব। ছাৰ, এটা নিৰ্বাচন আহি আছে, এই মুহূৰ্তত দেখুৱাব যে কংগ্ৰেছ দল সম্পূৰ্ণ অন্তৰ্নিৰ্ভৰশীল হৈ গৈছে। এই মুহূৰ্তত কি ক'ব আপুনি? মই ইয়াৰ ওপৰত কি ক'ম? ইয়াৰ কংগ্ৰেছৰ মানুহকে আপোনালোকে সুধিব লাগিব এইটো প্ৰশ্ন। মোৰ একো ৰিয়েকশ্যন। মই বিষয়টো নাজানো। এম এল এ লগত পাতি ল'ব লাগিব। ইয়াত 2 মিনিট আগত আহিছোঁ, আকৌ এতিয়া গুচি যাম। এই সমস্যাখিনি লিখি দিলে মই চাই দিব পাৰিম। আৰু এটা কথা আছে যে এদিনমানৰ আগতে পুলিচে চাই আছে। ঘটনাটো অৰুণাচলত হৈছে, অসমত হোৱা নাই। আশ্ৰয় শিবিৰত থকাটো প্ৰয়োজন নাই। ইয়াতে 20-21 ঘৰ ফেমিলি আছে, মাটি দিবৰ কাৰণে অপৰ্যাপ্ত মাটি আছে। মই ভাবোঁ বিধায়কে ব্যৱস্থা লৈ ল'ব। এইটো ইমান ডাঙৰ মইতো সমস্যা বুলি নাভাবোঁ, কাৰণ শদিয়াতেতো অপৰ্যাপ্ত মাটি আছে। ডুমডুমা বিধানসভা সমষ্টিত 7,000 পৰিয়ালক আমি মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত ভূমিপট্টা তুলি দিলোঁ। ইয়াৰ লগে লগে কেইবা কোটি টকা ব্যয়েৰে, প্ৰায় 40 কোটি টকা ব্যয়েৰে কেইবাটাও গুৰুত্বপূৰ্ণ পথৰো আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু 21 কোটি টকা ব্যয়েৰে ডুমডুমা চাহ বাগিচাত জগন্নাথ মন্দিৰ আৰু স্কিল চেণ্টাৰসমূহ বনোৱাৰো আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ। উন্নয়নমূলক কাম আৰু ভূমিৰ অধিকাৰ, এই 2টা কৰ্মযজ্ঞৰে মই ভাবোঁ যে ডুমডুমা সমষ্টি বিকাশৰ নতুন দিগন্তলৈ আগুৱাই যাব।